रिब रिब हुना नुहुना हुदूर रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी रिब रिब हुना नुहुना তাই ঘৰ গ'ল ঘৰলৈ গ'ল কেতিয়া কালি গধূলি মুঠতে ঘৰ খালী কৰি গ'ল ঘৰ খালী কৰি গ'ল আৰু আমি শুনিছোঁ তাইৰ বোলে বিয়া আৰু আমি তোমাৰ লগতহে হ'ব বুলি শুনিছিলোঁ ধৰি লোৱা এটা বেয়া সপোন আছিলে তোমাৰ জীৱনৰ কাৰণে এটা বেয়া ফেজ আছিল শেষ হৈ গ'ল ফৰগেট ইট নিয়ৰ হেমেকা অনুভূতি সোঁৱৰাই মোক তোমাৰ ছবি নিয়ৰ হেমেকা অনুভূতি বৰা মই কোৱা মতে আপুনি উইলখন প্ৰস্তুত কৰিছে নহয় ফ্লেটটো এইকেইদিনতে লাগিব বুজিছে ঠিক আছে অ'কে এইবিলাক কথা আপোনাৰ আৰু মোৰ মাজতে থাকে যাতে চিয়'ৰ 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 অ'কে অ'কে ঠিক আছে বৰ্তা আপুনি মোক মাতিছিলে মাতিছিলোঁ কওক এখন লোৱা এইখন কি বৰ্তা ব্লেংক চেক এমাউণ্টটো তোমাৰ ইচ্ছা মতে ভৰাই ল'বা বৰ্তা আপুনি কিয় এনেকৈ কৈছে মই ধৰিব পৰা নাই 30 লাখ টকা এটা মোৰ কাৰণে একো ডাঙৰ কথা নহয় অনিমেশ মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা হ'ল মানুহৰ বিশ্বাস আৰু সেই বিশ্বাস যদি কোনোবাই ভংগ কৰে মই বৰ দুখ পাওঁ তুমি কেৱল মোৰ বেংক বেলেঞ্চ আৰু সম্পত্তিকহে দেখিলা মোৰ অন্তৰত তোমাৰ স্থান তুমি কেতিয়াও চাবলৈ চেষ্টা নকৰিলা মোৰ বাবে গৌৰৱ যেনেকুৱা তুমিও তেনেকুৱাই মোৰ সম্পত্তিৰ ওপৰত গৌৰৱৰ যিদৰে অধিকাৰ আছে তোমাৰো আছে লোৱা ঐ কি খেলিছ পাতি খেলিছ নেকি পাতি পইচা নাই পইচা নাই নেখেলে নহয় ঐ বুঢ়া আহিছে সোনকালে সোনকালে বল 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 চক্ৰৱৰ্তী ঘনক কবিৰাজক মাৰিলে কোনোবাই আপুনি মানে সেই অনিমেষক অকণমান সন্দেহ কৰিছে ন আচলতে সেইটো নহ'বও পাৰে অৱশ্যে মইতো আপোনাক কৈছিলোঁৱেই সিহঁতৰ যোৰাটো ঠিক নহয় প্ৰিয়াৰ যদি কেতু ইয়াত অনিমেষৰ ৰাহু তাক মুঠতে কৈছোঁ নহয় গোটেইখন খেলি মেলি ভালে হ'ল দিয়ক বুজিছে এইজনী যে এৰ খালে কি
তাই পলাই গ'ল শ্ৰী বিষ্ণু হে আপুনি চিন্তা একদম নকৰিব এই অনিমেশ্বৰ এতিয়া ভাললৈ আহিছে অকণমান ইটো সিটো আছে আপুনি হ'ব দিয়ক মই প্ৰতিকাৰটো আপোনাক দি দিম একদম চিন্তা নকৰিব হয় মই আছোঁ নহয় দিয়ক ঠিক আছে শ্ৰী বিষ্ণু বৰ্তা অনিমেষ মই তোমাক মাতি পঠাইছিলোঁ এই প্ৰিয়াৰ দেউতাকৰ কেছটোৰ লগত তুমি কোনোপধ্যে জড়িত নহয়তো মানে বৰ্তা মোক শেষ কৰি ল'বলৈ দিয়া কথাটো প্ৰিয়াৰ লগত তোমাৰ কিবা এটা পাৰ্চনেল কনফ্লিক্ট হৈছিল হয়নে নহয় নাই মোৰতো কোনো কনফ্লিক্ট হোৱা নাই মানুহেতো কিন্তু তোমালোকৰ মাজত কিবা এটা কনফ্লিক্ট হোৱা বুলি ভাবিছে আৰু তেনেকৈ ভবাটোৱে স্বাভাৱিক কথা বৰ্তা কনফ্লিক্ট তেওঁলোকে ক্ৰিয়েট কৰিছে মইতো কৰা নাই শুনা যিয়ে নহওক যিয়ে কনফ্লিক্ট ক্ৰিয়েট নকৰক কিয় মানুহে কিন্তু ঘনশ্যাম হাতী বৰুৱাৰ লগত যিখিনি ঘটি গ'ল তাৰ কাৰণে তোমাকে সন্দেহ কৰিছে অলপ আগত থানাৰ পৰা মোলৈ ফোন আহিছিল কাৰণ তেওঁৰ ছোৱালীয়ে মোৰ কোম্পানীত চাকৰি কৰিছিল আৰু যি কাৰণতে নহওক কিয় ঘনশ্যাম হাতী বৰুৱাও মাজে মাজে আমাৰ ছাইটলৈ আহিছিল আৰু তোমালৈও ফোন কৰিব পাৰে আৰু থানালৈ মাতি পঠিয়াবও পাৰে বি কেয়াৰফুল যাম বুলি ক'লে গ'লেই একেবাৰে পংকজৰ নিচিনা যি কৰোঁ বুলি ক'ব সেইটো কৰিবই কত সুখ দুখ যন্ত্ৰণাৰ মাজেৰে ডাঙৰ দীঘল হৈ আজি এই পৰ্যায় পালে মই কিবা নাজানোনে বীৰিনা এজনী সাহসী ছোৱালী অকল সাহসীয়ে নহয় তাই সতো পৰাণে চিনাকি বীৰিনা পৰাণে চিনাকি বীৰিনা ইমানকে ক'লো নুশুনিলে অভিভাৱকে ক'লে মই ক'লো নাই যাম বুলি ক'লে গ'লেই একেবাৰে পংকজৰ নিচিনা যি কৰোঁ বুলি ক'ব সেইটো কৰিবই ঘন কবিৰাজক কোনে মাৰিলে বনাই কৰা নাইতো নাই সি এইটো কাম কৰিব নোৱাৰে কৰিবতো পাৰে চবেই প্ৰিয়াজনীৰ কাৰণে হৈছে ক'ৰ পৰা যে আহি তাক লম্ভিলে পোৱাৰে ঠিকেই কৈছিলে এইজনী ঠিক নহয় বুলি ক'ত বা গ'ল ক'ত বিচাৰি যাম বাৰু ঘৰলৈ গ'ল নাইবা ফোন এটাকে কৰোঁ মোবাইলটো বন্ধ হৈ আছে কি কৰোঁ বাৰু মই এতিয়া ক'ত বিচাৰি যাওঁ কি যে এইখন লাগিছে নহয় ভাল লাগিছে বুজিছ গাঁৱৰ প্ৰথম ছোৱালী বিদেশলৈ গৈছে ফূৰ্তিহে কৰিব লাগে তই আকৌ মন মাৰি আছ নহয় অ' সুখেই নে দুখেই মই একো ধৰিবই পৰা নাই বুজিছনে কত সুখ দুখ যন্ত্ৰণাৰ মাজেৰে ডাঙৰ দীঘল হৈ আজি এই পৰ্যায় পালে মই কিবা নাজানোনে বীৰিনা এজনী সাহসী ছোৱালী অকল সাহসীয়ে নহয় তাই সতো তাইৰ জীৱনৰ লাঞ্ছনাবোৰ কেতিয়াবা নীলকণ্ঠৰ দৰে নিজেই ভোগ কৰিবলৈ মন যায় তথাপিও তাই সুখত থাকক দে তাইৰ সুখ হ'ব দে চিন্তা নকৰিবি
অঁ ইন্দিৰা মেম কওক ঠিক আছে মেম অ'কে অ'কে হেল্ল' অনিমেশ চমুৱা হয়নে আপোনাৰ নামৰ এটা কেছ ৰেজিষ্টাৰ হৈছে গতিকে আপুনি ক'ৰবালৈ গ'লে থানাত ইনফৰ্ম কৰিহে যাব পাৰিব আপোনাক ইন্দিৰা মেমৰ কাজিন বাবেহে কৈছোঁ আৰু দৰকাৰ হ'লে মাতিলে আহিব লাগিব হেৰা তোমাৰ ভনীজনী আহি এতিয়া বাপেৰৰ ঘৰত বাপেৰে দিছিলে নহয় চাকৰি কৰা লং পেণ্ট পিন্ধা দৰা চাই ৰ'বহে আপুনি এই দুখৰ সময়ত ডাঙৰ জোৱাইকটো হয় আপুনি সান্তনা দিবলৈ এৰি এনেকৈ উপলুঙাহে কৰিছে পৰাণে পৰাণে চিনাকি বিৰিণা পৰাণে পৰাণে চিনাকি বিৰিণা কওকচোন কওক অকণমান হে নহয় নহয় কিবা টিভি চিৰিয়েল জানে নহয় আজিকালি মাইকী মানুহৰ কথা চিৰিয়েল হেৰা ভলিউমটো কমোৱা শুনিছোঁ দিয়ক শুনিছোঁ এইটো লিখিছোঁ 98 ক্ষণটো আপোনাৰ আগবেলা গম পাইছোঁ চনটো ডিচেম্বৰ গম পালোঁ 7:48 হ'ব হ'ব চাই কৈ আছোঁ মই কৰি আছোঁ গোটেই কামখিনি কৰি আপোনাক জনাই আছোঁ এতিয়া হ'ব দেই হেৰা এতিয়া কান্দি কাটি একো লাভ নাই বিয়া হোৱাৰ 2 বছৰ হৈছিলহে ফাট মেলিলেই নে সংসাৰত হেৰা হেৰা তোমাৰ ভনীজনী আহি এতিয়া বাপেৰৰ ঘৰত বাপেৰে দিছিলে নহয় চাকৰি কৰা লং পেণ্ট পিন্ধা দৰা চাই ৰ'বহে আপুনি এই দুখৰ সময়ত ডাঙৰ জোৱাইকটো হয় আপুনি সান্তনা দিবলৈ এৰি এনেকৈ উপলুঙাহে কৰিছে এতিয়া দুখৰ সময়ত ডাঙৰ জোৱাইকে গৈ সান্তনা দিব লাগে হা হেই সুখৰ সময়ত দেখোন বুঢ়াৰ নাচোন কি চাবা একেবাৰে টানি যেন মোৰ ধুতিৰ লুজ খুলিহে পেলাব মোৰ দেউতাক কিন্তু এনেকৈ বুঢ়া বুঢ়া বুলি উপলুঙা কৰি নাথাকিব কিন্তু কৈ দিছোঁ তেনেহ'লে কি সফল ডেকা নেকি হা তোমাৰ জোৱাই মানে তোমাৰ ভনী জোৱাই সিহে এতিয়া সফল ডেকা সেইকাৰণে আন কাৰোবাৰ সৈতে প্ৰেমত পৰিছে শ্ৰী বিষ্ণু চাব্বাছ বেটা জোৱাই চাব্বাছ তাকে জানি তোমাৰ ভনীয়েৰা এতিয়া তাল ভাল লগাই আছে নলগাব নেকি নিজৰ গিৰিয়েকৰ এনেকুৱা অপকৰ্ম দেখিলে কোন তিৰোতাই সহ্য কৰি থাকিব হেৰি আজিকালি বোলে সি হেনো তাইক মাৰেও কি যে কান্দুৰি এজনী চপাই ললো দেই ডিচেম্বৰ কোনোফালে নিমিলে দেখোন কাৰ আছিলে এইটো কাৰ আছিলে চৌধুৰী হেৰা হে মনে মনে থাকা হে ফোন এটা কৰো হেল্ল' চৌধুৰী নাই আপোনাৰ কিবা এটা খেলি মেলি হৈ আছে হে হয়তো আপোনাৰ জন্মৰ তাৰিখটোত খেলি মেলি নহ'লে কিবা খন চনত খেলি মেলি আছে হে একেবাৰে মিলাবই পৰা নাই আপুনি এটা কাম কৰিবচোন চাই পেলাই একেবাৰে একুৰেট বস্তুটো দিবচোন হে আজিকালি ডিজিটেল হ'ল নহয় একদম সঠিকটো নহ'লে একো নিমিলে এটা অংকও যদি ইফাল সিফাল হয় নিমিলে নহয় আপুনি চাই পেলাই মোক একদম সঠিকটো দিয়কচোন দিয়ক